আজি মই বনাব ওলাইছোঁ আমৰ চাটনি। খুব কম সময়তে বনাব পৰা এবিধ চাটনি বা আমৰ টক বুলিও ক'ব পাৰে। মই আমকেইটা প্ৰথমে ধুই লৈছোঁ বাকলি চেলাই। এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। গেছটো জ্বলাই কেৰাহীটো বহাই দিম আৰু তেল দি দিম। তেলত এতিয়া পাঁচফোৰণ দি দিম আৰু জলকীয়া দি দিম। পাঁচফোৰণৰ ৰংটো অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই আমখিনি দি দিম। আমখিনি দি কিনে অকণমান ভাজি ল'ম। হালধি অকণমান, নিমখ আপোনাক যিমানখিনি লাগে বুলি ভাবে দিব পাৰে। নিমখ হালধিখিনি দি কিনে অকণমান লৰাই থাকিব লাগিব। আমখিনি ভাজি থাকোঁতে অলপমান ঢিলা ঢিলা হ'বই বাৰু। ঢাকনি এখন লগাই দিব। তথাপি 2 মিনিটমান পিছত ঢাকনিখন খুলি চালে দেখিব যে আমখিনি প্ৰায় সিজিছেই। তথাপি অকণমান আৰু লৰাই দিব। লৰাই থাকোঁতে আমখিনি প্ৰায় সিজিয়ে যাব। এতিয়া ইয়াত চেনি দি দিব। চেনি দিয়াৰ পিছত কিন্তু গেছৰ ওপৰত বেছি সময় ৰাখিব নালাগে, নহ'লে আপোনাৰ কাঢ়া বেছি হৈ যায় আৰু তলত লাগি যায়। এই আমৰ চাটনিখিনি বনাওঁতে কিন্তু মোৰ বেছি সময় নালাগিব চাগে, খুব বেছি 5 মিনিটমানত হৈয়ে যাব। চেনি মই এইখন চামুচেৰে আপোনাৰ 5 চামুচ দিছোঁ। চেনিখিনি দিয়াৰ পিছত তাড়াতাড়ি লৰাই থাকিম। এইখিনি প্ৰায় হ'লে আৰু এতিয়া মই গেছটো অফ কৰি দিম। মই চেনি যিমানখিনি দিছোঁ, এতিয়া কিন্তু আমৰ টেঙাটো বেছি থাকিব। আপোনালোকে যদি অলপ মিঠাটো বেছি খাম বুলি ভাবে তেতিয়াহ'লে চেনিটো কিন্তু আৰু অলপ দিব লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।